এইখিনি তাৰ বুজাৰ চেষ্টা কৰা হয়। বদতি কপিল হৰি শুনা মহামতি এক বিধ মাত্ৰ কোনো নিৰ্গুণ ভকতি জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদৃঢ় বিশ্বাসে লৈও মোহত হৰণ মোৰ গুণ গণ মাত্ৰ কৰিব শ্ৰৱণ নিষ্কামে মোহত যাই নিমজয় মন। ইয়াতে এটা নিৰ্গুণ আৰু এটা নিষ্কাম। গতিকে কৃষ্ণৰ যদিও আমাৰ সাকাৰ অৱস্থাত আমাক ভাগৱত তেওঁৰ সাকাৰ বৰ্ণন আছে, তথাপিও কৃষ্ণৰ আমি সাকাৰতকৈ তেওঁৰ যিটো কৃষ্ণৰ যিটো আমাৰ বোধ, আমি যিটো বোধটোৰ ওপৰত আচলতে বেছিকৈ গুৰুত্ব দিব লাগে। এইখিনি কথাই ইয়াতে কপিলে বুজাব বিচাৰিছে যে শ্ৰীকৃষ্ণৰ সাকাৰ ৰূপটো আমাক লাগিব, কিন্তু আমি সাকাৰ ৰূপৰ জৰিয়তে শ্ৰীকৃষ্ণৰ মূল যিটো বোধ, সেই বোধকলৈকে ওচৰত গেলিহে আমি শ্ৰীকৃষ্ণক আচলতে লাভ পাওঁ। শ্ৰীকৃষ্ণক আমি সাকাৰ ওপৰত কীৰ্তন লাভ নাপাওঁ। কৃষ্ণত মূল তত্ত্বৰ কৃষ্ণ মানে আমি জ্ঞানৰ জৰিয়তে সেই কৃষ্ণৰ নিৰ্গুণ সত্যক লগি বুজি যাব লাগে। সত্যৰ যেনেকৈ কোনো সংজ্ঞা নাই, ঠিক সেনেকৈ কৃষ্ণৰ কোনো গুণ বা আকাৰ নাই। আচলতে কৃষ্ণটো এটা বোধ, কিন্তু নিৰ্গুণ বস্তু এটা আমাৰ সহজতে কোনো দৃষ্টি পাব নোৱাৰাৰ কাৰণে ব্যাসদেৱে কৃষ্ণৰ সাকাৰ ৰূপটো বৰ্ণনা কৰিছে যে সেই সাকাৰ ৰূপৰ জৰিয়তে আমি নিৰ্গুণ ব্ৰহ্মক লগি যাব পাৰোঁ, তাৰমানে সত্যক লগি যাব পাৰোঁ। সত্যক লগি যাব লাগিলে যিহেতু সত্যৰ কোনো আকাৰ প্ৰকাৰ ইত্যাদিবিলাক নাই, আমি জানি ল'ব লাগিব অসত্য কি, অনিত্য কি। অসত্য আৰু অনিত্য যেতিয়া আমি বুজি পাম, আমাৰ বোধ হ'ব যে এইবিলাক বস্তু আমাৰ অসত্য, এইবিলাক বস্তু অনিত্য। গতিকে এই অনিত্য আৰু অসত্য বস্তুবিলাকৰ আমি যেতিয়া ভেদবিলাক বুজি পাম, তেতিয়া আমি সত্যৰ প্ৰতি অট'মেটিক অগ্ৰসৰ হ'ম আৰু তেতিয়া আমি নিৰ্গুণ কৃষ্ণক লগ পাম। আৰু এতিয়া নিষ্কাম শব্দটো এইকাৰণে কৈছে যে আমি সমস্ত কৰ্ম কৰা বুলি ভাবি থাকোঁ, আচলতে আমি প্ৰত্যেকে একোটা এটা ক্ৰিয়া কৰোঁ। আমাৰ কৰ্ম কৰিব পৰা আচলতে নাই, কাৰণ কৰ্ম কৰিব লাগিলে আমি এইটো নিৰ্বাচন কৰিব জানিব লাগিব। কিন্তু আমাৰ সমস্ত বস্তু আচলতে ক্ৰিয়া হয়, আমি এইটো কৰ্ম কৰা বুলি ভাবোঁ। আৰু এই কথাখিনি কৰ্মযোগত ধুনীয়াকৈ গীতাত, ভগৱত গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই দিছিল। অৰ্থাৎ আমি সমস্ত কৰ্ম কি কৰিছে কৃষ্ণক অৰ্পণ কৰিব দিছে, যে আমি কৰ্ম কৰি গৈছোঁ তাৰ কি ফল হয় সেইটোক আমি কিন্তু আমাক ভাবা গৈছে। যদি ভাবা যায় কৰ্মফল সম্পৰ্কে যদি ভাবা যায়, তেনেহ'লে আমাৰ ভয়ৰ উদ্ৰেক হ'ব, আৰু ভয়ৰ উদ্ৰেক হ'লে আমি কিন্তু সৎকৰ্ম বা সঁচা কাম, সঁচা কথা আমি ক'ব পাৰোঁ নাই। সেই নিষ্কাম শব্দটো সেইটো বুজাব খুজিছে যে আমি কোনো কামনা হ'ব নালাগিব, আমাৰ কোনো আগতীয়া ধাৰণা ৰাখিব নালাগিব। যদি আগতীয়া ধাৰণা বা আগতীয়া ফল লৈ যদি আমি কিছুমান কৰ্মত আগবাঢ়োঁ, তেতিয়ালৈকে কিবা কাৰণত যদি আমি আমাৰ ভাৱনা মতে সেই ফলটো নাপাওঁ, তেতিয়া আমাৰ ক্ৰোধ হয় বা দুখৰ সৃষ্টি হয়। আৰু সেইকাৰণে আমি সাধাৰণতে বাস্তৱ সমাজত আমি দুখ পাই আছোঁ, কাৰণ আমি যিখিনি কৰ্ম কৰোঁ তাতে কিবা এটা ফল আশা কৰি থাকোঁ, আৰু সেই আশা কৰা ফলটো যেতিয়া আমাৰ প্ৰাপ্তি নহয়, তেতিয়া আমাৰ মনত দুখ আহে। সেইকাৰণে বাৰে বাৰে ভাগৱতে কৈছে যে নিষ্কাম কৰ্ম কৰ, অৰ্থাৎ আমি কৰ্ম কৰিব লাগিব। কৰ্ম অবিহনে জীৱত কোনো গতি নাই। সমস্ত জীৱ কৰ্ম কৰিছে, আমি মানৱজনী সবচে শ্ৰেষ্ঠ, আমাৰ বোধ আছে। গতিকে আমি কৰ্মখিনি নিৰ্বাচন কৰিব পৰা আমাৰ এটা স্বতন্ত্ৰ ক্ষমতা আছে। আৰু সেই কৰ্মখিনি কৰোঁতে কৈছে যে তুমি কৰ্ম কৰি যোৱা, তুমি তাৰ ফল নিবিচাৰিবা, ফল নিবিচাৰিলে তোমাৰ কৰ্ম অট'মেটিক হৈ যাব, নিজে দিব। সেইকাৰণে আছে নিষ্কামে মোহত যায় নিমজয় মন, কোনো কামনা নকৰাকৈ তুমি কেৱল মোৰ তাতে এৰি দিয়া, অৰ্থাৎ তুমি তোমাৰ কৰ্ম কৰি যোৱা। নিৰ্গুণ ভকতি কহিল বুজাই, মই সমেত ভক্তি এৰা এৰি নাই, যেন গংগা জল সমুদ্ৰত পৰে যাই, নিৰ্গুণ ভকতি কহিল বুজাই।
সহস্ৰ পানীৰ উৎস নদী চব উচ্চস্থল আৰু ই মিলিত হৈ একেবাৰে নিম্নভাগ সাগৰ পৃষ্ঠ বা মহাসাগৰ পৃষ্ঠ বাটত অজস্ৰ বাধা অতিক্ৰম হ'ব পাৰে কিন্তু সমস্ত বাধাকে অতিক্ৰম কৰি কোনো নদীৰ পানী কায়ো আবদ্ধ কৰি ৰাখিব নোৱাৰে কিবা কাৰণ আবদ্ধ কৰি ৰাখিব চেষ্টা কৰিলেও কি হয় মানুহে সেই চেষ্টাটো বৃথা হৈ যায় ই পাৰ ভাঙি হ'লেও গুচি আহে অৰ্থাৎ নদীৰ পানী কেতিয়া শান্ত হয় যেতিয়া এই সমুদ্ৰ পৃষ্ঠত পায় অৰ্থাৎ আমি যদি সেই নিষ্কাম ভাৱনা মতে কাম কৰি যাওঁ অৰ্থাৎ আমি কৰ্ম কৰি যাম আমি যদি ভাৱনা ৰাখি আমাৰ বান নাহিব সংসাৰত আৰু বান নাহিলে আমাৰ সেই কৰ্মফল ঠিক কৃষ্ণৰ বোধত আমাৰ মিলিত হ'ব যেনেকৈ সমস্ত নদীৰ পানী সমুদ্ৰত মিলিত ও মোৰ ভক্ত হব পুনু নিষ্কাম হয় ই কথা নিশ্চয় শুনিও নিৰ্ণয় যেতিয়ালৈকে জীৱশ্ৰেষ্ঠ মানৱ নিষ্কামী হ'ব নোৱাৰে তেতিয়ালৈকে সেইবিলাক মানৱে কৃষ্ণ প্ৰেমী বুলি ক'ব নোৱাৰে কৃষ্ণ প্ৰেমীবিলাক কপিলে পুৰা সিদ্ধান্ত হৈছে জীৱ যেতিয়ালৈকে নিষ্কামী নহয় সেইবিলাক মোৰ ভক্ত হ'ব নোৱাৰে মোৰ ভক্ত হ'লে খাটাং মা তাহোঁ নিষ্কাম হ'ব সেইকাৰণে সেই বস্তুটো কৈছে যে মোৰো ভক্ত হ'ব কোনো নিষ্কাম হয় ই কথা নিশ্চয় মই শুনিও নিৰ্ণয় মোৰ ভকত হ'ব লাগে সি নিষ্কামী হ'ব লাগে নিষ্কামী নহওক লাগি মোৰ ভকত হ'ব নোৱাৰে হালৈক্য সমীপ মোৰ হাৰুপ আৱৰ হাজুৰ্য হিতে পাঞ্চ ও মুখ্য ৰুচিকৰ মোৰ সেৱা বিনেয়াক কদাপি বৈষ্ণৱে মই যাচি দিও যদি তথাপি নলয় আৰু যিসকল মোৰ একান্ত বৈষ্ণৱ তেওঁলোকে মুক্তিকে কামনা নকৰে তেওঁলোকে এইটো ভাবে যদি মুক্তিয়ে কামনা কৰোঁ যদি কৃষ্ণৰ প্ৰতি যিটো আমাৰ প্ৰেম সেই প্ৰেমটো কেনেকৈ হ'ব অৰ্থাৎ এটা তৃষ্ণাটোৰ মানে সি যদি পানীকলৈকে পৰিণত হৈ যায় তেতিয়া সেই আকাৰ পানীৰ লগত মিলিত হৈ যাব তেতিয়া যিটো পানীৰ প্ৰতি যিটো তাৰ তৃষ্ণা সেই তৃষ্ণাৰ অনুভৱটো নহ'ব অৰ্থাৎ মোৰ যিবিলাক একান্ত ভকত আছে তেওঁবিলাকে মুক্তি নিবিচাৰে অৰ্থাৎ মোৰ লগত লীন হোৱাটো নিবিচাৰে তেওঁলোকে এইটো বিচাৰে যে অনবৰত যাতে মই কৃষ্ণ প্ৰেমত মজি ৰাখিব পাৰোঁ আৰু কৃষ্ণ প্ৰেমত মজি ৰাখিব লাগিলে মুখ্য পালি সেইটো সম্ভৱ নহয় মহাপুৰুষ মাধৱদেৱে সেইকাৰণে কৈছে যে মুক্তিটো নিষ্প্ৰিয় যিটো সেই ভকতক অনুভৱ অৰ্থাৎ যিবিলাক ভকতে মুক্তিৰ কথা কিন্তু নিবিচাৰে অৰ্থাৎ আমি যদি কৰ্মবন্ধৰ পৰা মুক্তি হওঁ অৰ্থাৎ আমি জন্ম জন্মান্তৰ পৰা মুক্তি হ'লে আমাৰ অস্তিত্বটো নহয় যাব না আমাৰ আমি এটা ভুল অস্তিত্বত থাকোঁ কাৰণে আমি দুখবিলাক কৰি ভাবি থাকোঁ অৰ্থাৎ আমাৰ প্ৰত্যেকৰে সঁচা সঁচা কিন্তু লাগে যে এই শৰীৰটো এই দেহটো মই যেন লাগে আমি যে প্ৰকৃততে ভালকৈ ভাবি চাওঁ দেহটোতো মই নহয় দেহটো হ'ল প্ৰকৃতিগত পঞ্চধাতুৰ দ্বাৰা গঠিত এটা যেনেকৈ সমস্ত জীৱবিলাকৰ প্ৰত্যেকৰে দেহ আছে ঠিক তেনেদৰে দেহ আছে আৰু দেহটোৰ এটা চেতন শক্তি আছে সেই চেতন শক্তিটোৰে কথা মেইন কথা অৰ্থাৎ সেই বস্তুটো কি কৈছে যে আমি ব্ৰহ্মাণ্ড অৰ্থাৎ ব্ৰহ্মৰ অন্ধ অৰ্থাৎ আমাৰ যিটো নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম আছে সেই ব্ৰহ্মই সাকাৰ ৰূপ ধৰি জগত সৃষ্টিকৰণৰ যিটো সাকাৰ ৰূপ লৈছিল আৰু সাকাৰ ৰূপ লওঁতে যিটো মায়াৰ অৱতৰণ হৈছিল সেই মায়াত আছে প্ৰকৃতি সমস্ত প্ৰকৃতি সেই নিৰ্গুণ ব্ৰহ্মৰ মায়াৰ দ্বাৰা সৃষ্ট অৰ্থাৎ আমাৰ এই শৰীৰটো কৃষ্ণৰ মায়া অৰ্থাৎ সেই নিৰ্গুণ ব্ৰহ্মৰ মায়া মায়া মানে মিছা ভ্ৰম গতিকে এই শৰীৰটো ভ্ৰম একান্ত সত্য কি তেওঁৰ অস্তিত্বটো তেওঁৰ যিটো চেতন শক্তি তেওঁৰ যিটো বোধ শক্তি সেইটোৱে সঁচা আমি কিন্তু আমাৰ অহংকাৰৰ কাৰণে আমি সেই শক্তিটো পাৰি যাওঁ পাৰি যাই ভাবোঁ যে এই শৰীৰটোৱে মই আৰু এই পৃথিৱীৰ সমস্ত ময়ে কৰি আছোঁ কিন্তু যিবিলাক পৰম বৈষ্ণৱ তেওঁলোকে কিন্তু এই ধাৰণাটো লাহে 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 এৰি দিয়ে এটা আমাৰ গম পাই যে মোৰ কোনো অস্তিত্ব নাই মোৰ বুলি কথাই নাই মোৰ বোলা কথাটো আমাৰ অহংকাৰৰ কাৰণে আহে আৰু সেইটো উপায় নাই সেইটো কৃষ্ণই কৈছে যে ইয়াৰ তত্ত্ব কিন্তু বুজাটো বিৰাট টান আমাৰ মন্ত্ৰতে দিছে না বিৰাট টান মন্ত্ৰৰ ফাঁকিতে দিছে এটা আৰু পুণ্যে ইয়াক খুব প্ৰচেষ্টা খুব অহৰহ সেইকাৰণে বাৰে বাৰে কৈছে ভাগৱতে যে নিৰন্তৰে কৃষ্ণ কীৰ্তন হ'ব লাগিব অৰ্থাৎ নিৰন্তৰে আমাৰ সেই ভাৱনাটো ৰাখিব লাগিব যে আচলতে আমি কোনো স্বতন্ত্ৰ নহয় আমি পৰমাত্মাৰ এক ক্ষুদ্ৰ অংশ মাত্ৰ এই শৰীৰটো মই নহয় মই মাত্ৰ এটা পঞ্চভূতিহে
মোক চলি আছে এটা অৱস্থা চেতন শক্তি আছে যেতিয়ালৈকে চেতন শক্তি আছে তেতিয়ালৈকে মই চলি আছোঁ আৰু চেতন শক্তিটো নহ'ল লগে লগে আমি পঞ্চৱতী সতীটো কাঠাটোৰ নিচিনা আমি পৰি থাকিম সেই ধাৰণাটো আমাৰ নহয় কাৰণে আমি বিভিন্ন সংসাৰৰ সমস্ত বস্তুবিলাক আমাৰ বুলি ভাবি আমি সেইমতে কাম কৰি যাওঁ তাৰপিছত কপিলে এইখিনি কথা মাইকক কোৱাৰ পিছত কপিলে আৰু পুনৰ প্ৰশ্ন কৰিছে কিয় কৈছে যদি বোলা তেবে তাৰা ভোজে কি কাৰণ ইয়াৰ উত্তৰ তেবে শুনা কামন যদি এনে হয় তেনেহ'লে তোমাক কিয় সেইবিলাকে ভোজে তোমাৰ প্ৰশ্ন মনৰ সন্দেহ হ'ব পাৰে মা তোমাক মই তাৰ কাৰণখিনিও কৈ দিছোঁ ভকতিহে মাতা তাহম বাৰ মহাফল তাত বিনেয়ান হবি দেখে কুশল জন বলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয় শুনিয়োক মাতৃ তেবে ঐহাৰ নিৰ্ণয় হেমা ব্ৰহ্মপ্ৰাপ্তিৰ ফল কেনেহেনকে পায় তাৰ মই নিৰ্ণয় কম তুমি ভালদৰে শুনা আমাৰ ব্ৰহ্মপ্ৰাপ্তি হয় অৰ্থাৎ আমাৰ মুক্তি হয় কেনেকৈ মুক্তি হয় সেই কথাটো কওঁ মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুকু তীৰ হৈ পাত্ৰ মুক্তি পাব লাগিলে আমাক ভক্তি লাগিব যদি ভক্তি কৰি থকা যায় তেতিয়া ভক্তি কৰোঁতে কি হয় মানুহটো মুক্তি পায় এতিয়া ভক্তি বুলি কোৱাৰ লগে লগে বৰ্তমান সমাজত আমাৰ ভক্তি কি চলি আছে ভক্তিটো কি ভক্তিৰ ব্যাখ্যা কিন্তু এতিয়া বহুতে বহুত ধৰণে দি আছে মই কোৱা কথাটো যে শুদ্ধ মই এইটো ধৰ দি ক'ব নোৱাৰোঁ কিন্তু আমি যিখিনি উপনিষদ অধ্যয়নৰ জৰিয়তে গম পাইছোঁ ভক্তি মানে কি অৰ্থাৎ ভক্তি মানে এইটো কথা ক'ব গৈছে উপনিষদে যে পৰম ব্ৰহ্মই যিটো নিৰ্গুণ ব্ৰহ্ম সেই নিৰ্গুণ ব্ৰহ্মৰ পৰা কি কৈছে আমিবিলাকৰ সৃষ্টি হৈছে অৰ্থাৎ সমস্ত জীৱৰ সৃষ্টি হৈছে অৰ্থাৎ সেই ব্ৰহ্মবিলাক আমি নিৰ্গুণ ব্ৰহ্মৰ পৰা আমি কি হৈছোঁ বিভক্ত হৈছোঁ অৰ্থাৎ এক আৰু অদ্বিতীয় তেওঁৰ পৰা আমি বিভক্ত হৈ গুচি আহিলোঁ এতিয়া ভক্তি কি হ'ব লাগিব অৰ্থাৎ আমি তেওঁৰ লগত যাতে মিলিত হ'ব পাৰোঁ তাৰ কাৰণে যিটো চেষ্টা অহৰহ চেষ্টা সেইটো হ'ল ভক্তি অৰ্থাৎ আমি পৰম ব্ৰহ্মৰ পৰা বিভক্ত আমি পৰম ব্ৰহ্মক লৈ গুচি যাব লাগিব পৰম ব্ৰহ্মৰ পৰা বিভক্ত হোৱাটো পৰম ব্ৰহ্মক ভাগৱতৰ মাজে কেনেকৈ বিভক্ত কৰিছে যে প্ৰথমতে মহত্তমৰ সৃষ্টি হৈছে মহত্তমৰ পিছত আমাৰ কি হৈছে প্ৰকৃতি আৰু পুৰুষৰ সৃষ্টি তাৰপিছত ত্ৰিগুণৰ সৃষ্টি হৈছে আৰু ত্ৰিগুণৰ পৰা সমস্ত জীৱ জগতৰ সৃষ্টি হৈছে শেষত একেবাৰে বোধ আমাৰ জীৱশ্ৰেষ্ঠ মানৱৰ হৈছে গতিকে আমি এই বস্তু যিটো নিৰ্গুণ ব্ৰহ্মৰ পৰা সাকাৰকলৈকে আহোঁতে যিখিনি হেৰি হ'ল এই সমস্ত প্ৰচেষ্টাখিনি আমাৰ বোধৰ জৰিয়তে অৰ্থাৎ কৃষ্ণ ভাৱনাৰ জৰিয়তে জানিব লাগিব যে আচলতে আমাৰ অস্তিত্বটো ক'ত প্ৰকৃততে আমি কি আমি যিটো ভাবি থাকোঁ প্ৰকৃততে আমি সেই ভাৱটো আমি নহয়তো আৰু আমি সমস্ত বস্তুখিনি কি বোলো আমি নিজে কৰিব পৰা বুলি ভাবোঁ কোনো এটা কাৰ্য কিন্তু আমাৰ দ্বাৰা কৰা হয় আমি সমস্ত ক্ৰিয়া কৰিব পাৰোঁ আমি কৰ্ম কৰিব নোৱাৰোঁ কাৰণ আমি কৰ্ম কৰিব এই কাৰণে নোৱাৰোঁ আমি কেতিয়াবা কোনো এটা কাৰ্য যিমতে আমি কৰিম বুলি ভাবোঁ বেছিভাগ কৰ্ম কিন্তু সেইমতে আমাৰ ফলৱৰ্তী নহয় কিবা নহয় কিবা পৰিৱৰ্তন হৈ যায় অৰ্থাৎ আমি যেনেকৈ বিচাৰোঁ সেনেকৈ নাপাওঁ তাৰমানে কি আমি যেনেকৈ কৰিব বিচাৰোঁ সেনেকৈ কৰিব নোৱাৰোঁ মানে কি আচলতে প্ৰকৃততে আমাৰ কৰ্ম কৰিব পৰা দক্ষতা নাই আমি কেৱল ক্ৰিয়া কৰি দিওঁ একোটা কাৰ্য কৰিবহে পাৰোঁ কাৰ্যটোৰ কি ফল হ'ব বা আমি কেনেকৈ কৰিম আমি যদি ভবা যায় যে আমিতো ঠিকমতে সমস্ত শুদ্ধকৈ কৰি আছোঁ চব আমাৰ মতে কৰি আছোঁ কিন্তু ভালকৈ যদি মন দি চাওঁ যে আচলতে আমি ভাবা মতে একো কাম নহয়ে আৰু আমি ভাবা মতে যদি আমাৰ সমস্ত কাম হলা হয় কোনো জীৱনত দুখী নহলা হয় কিন্তু কোনো এটা ব্যক্তি ক'ব নোৱাৰে যে মই জীৱনত সুখী কাৰোবাৰ অলপ সময়ৰ কাৰণে সুখী হয় কিন্তু প্ৰকৃততে সুখ কায়ো নহয় প্ৰকৃততে আনন্দ আমি অনুধাৱন কৰিব নোৱাৰোঁ আমাৰ কেতিয়াবা সুখৰ অনুভৱ হয় তাৰে কিছু পিছতে আমাৰ দুখৰ অনুভৱ হয় আমাৰ সদায় বিপৰীত প্ৰতিক্ৰিয়া সদায় হৈ থাকে আমি এটক থাকিব নোৱাৰোঁ তাৰমানে কি আমি আচলতে প্ৰকৃত কৰ্ম কৰিব নোৱাৰোঁ
আমি কিছুমান ক্ৰিয়া কৰোঁ, সেই ক্ৰিয়াবিলাকৰ আমাৰ ফলটো আমি পাই থাকোঁ। কৰ্ম কৰিব পৰা অধিকাৰ মাত্ৰ একমাত্ৰ পৰমাত্মাৰে আছে, তাৰ বাদে বাকীবিলাকৰ কৰ্ম নাই। সেইকাৰণে যায় ভক্তি কৰি, অৰ্থাৎ যায় এই কথাটো অনুধাৱন কৰে যে আমাৰ আচলতে একো নহয়, আমি কেৱল এই বোধৰ জৰিয়তে আমি কেৱল কৰ্ম কৰি যাব লাগিব, আৰু সেই কৰ্মৰ কি ফল সেই তাৰ বিষয়ে আমি যদি ধাৰণা নাথাকে, অহৰহ যদি আমি নিস্বাৰ্থভাৱে কাম কৰি যাওঁ, কাম কৰোঁতে 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 এটা সময়ত সেই ভগৱানৰ বোধটো জ্বলি আহিছে, অৰ্থাৎ তেতিয়া জীৱবিলাকৰ মুক্তি হৈ যায়। আমাৰ বহুতে ধাৰণা কৰে যে মানুহটো মৰলি মুক্তি হয়, মৰলি মুক্তি নহয়, মৰলি জীৱৰ শৰীৰৰ ৰূপান্তৰেই হয়। যেনেকৈ পানীৰ অৱস্থাবিলাকো ৰূপান্তৰ হৈ থাকে, আমাৰ শৰীৰবিলাকো ৰূপান্তৰ হয়। গীতাত আছে কথাখিনি, মোৰ গীতাৰ উদ্ধৃতিবিলাক নাহে, ঠিক মনত অহা নাই, চৰ্চা ভালো নাই। গীতাৰ উদ্ধৃতি ধুনীয়াকৈ দিয়া আছে। আমি ৰূপান্তৰটো কিন্তু আমি মুক্তি বুলি ভাবি থাকোঁ, ৰূপান্তৰটো মুক্তি নহয়। আমি মৰলি এটা ৰূপান্তৰে, আমাৰ শৰীৰটোৰে ৰূপান্তৰে, মানুহটো মুক্তি নাপায়। মুক্তি বোধৰ জৰিয়তে হ'ব লাগিব, তাত বাদে একো নাই। আমাৰ আমি ধাৰণা কৰিব লাগিব যে আচলতে আমাৰ এই শৰীৰটো মই নহয়, গতিকে মোৰ আচলতে প্ৰকৃত কোনো অস্তিত্বই নাই। যিবিলাক ব্যক্তি গম পায় যে মোৰ কোনো অস্তিত্বই নাই, সেইবিলাক ব্যক্তিৰে মুক্তি হয়। আৰু সেই মুক্তিটোকে আচলতে কৈ গৈছে, আমাৰ সমস্ত কাৰ্য অতীত আৰু ভৱিষ্যতলৈকে আমি লৈ সদায় আমি ব্যস্ত। আমি অতীতৰ হৈ যোৱা ঘটনাবিলাকক লৈ দুখ কৰোঁ, আৰু ভৱিষ্যতত কিবা এটা হোৱাৰ ভয়ত আমি ভয় কৰি থাকোঁ। সেইকাৰণে আমাৰ কোনো এটা কৰ্ম শুদ্ধ নহয়। যি ভৱিষ্যত আৰু অতীতৰ কথা নাভাবি কেৱল বৰ্তমানৰ কথা ভাবি থাকে, তেওঁবিলাকে কৃষ্ণপ্ৰেমী, আৰু তেওঁবিলাকে কোনো এটা কাৰ্য কেতিয়াও বাধা নিদিয়ে। যিবিলাকে নিজৰ বৰ্তমানটো ভাবে, তেওঁবিলাকৰ কাৰণে যে এইটো মোৰ আপোন, এইটো মোৰ পৰ, সেই ভাৱনাটো নাহে। কিন্তু আমি অতীত আৰু ভৱিষ্যতৰ কথা কাৰণে আমাৰ আপোন পৰ ভাৱনাটো খুব বেছি, অৰ্থাৎ মোৰ জৰিয়তে যিবিলাক বস্তু হয় সেই বস্তুখিনি আমি মোৰ বুলি ভাবিব। আচলতে সেইটোতো নাই। আৰু আমি সৃষ্টি কৰিব পৰা একো ক্ষমতা নাই, ধ্বংস কৰিব পৰা আমাৰ একো ক্ষমতা নাই। সেই সমস্ত ক্ষমতা একমাত্ৰ সেই পৰম শক্তিটোৰে আছে। কিন্তু আমি ভাবোঁ মই জন্ম দিব পাৰোঁ, মই ধ্বংস কৰিব পাৰোঁ। এই ভাৱনাৰ থকাৰ কাৰণে আমাৰ এই সমস্তবিলাক খেলি মেলি হৈ যায়। ইয়াতে সেই কথাখিনি বুজাব গৈছে যে এইটো নহয়, আমি ভক্তি কৰিব লাগিলে আমি বোধৰ ওচৰত যাব লাগিব। যেতিয়া আমাৰ প্ৰকৃত বোধ হ'ব, তেতিয়া আমি মুক্তি পাম। ও ভকতিৰ আগে মাও মুখ্য কোন হয়, ও ভকতিয়ে মোক ইয়াতি অধীন কৰ, আৱে এই ভকতিৰ শুনিও সাধন, মত সমৰ্পিয়া কৰি বেক কৰ্ম গণ। এতিয়া কপিলে সমাধান দিছে যে আমি কেনেকৈ ভক্তি কৰিম, ভক্তি কৰিবাটো কেনেকৈ কৰিব পাৰি সেই কথাটো কৈছে। প্ৰথমে তেওঁ কৈছে যে মত সমৰ্পিয়া কৰি বেক কৰ্ম গণ, সমস্ত কৰ্ম তেওঁক সমৰ্পণ কৰি কৰিব লাগে। অৰ্থাৎ আমি কোনো কাৰ্য মোৰ কাৰণে বা মই কৰা বুলি যিবিলাকে ভাবছে, সেইবিলাকে কিন্তু কৃষ্ণ কৰ্ম কৰা নাই। যাই ভাবা নাই যে মই কৰিব লাগে কৰি আছো, মোক কোনোবাই কৰি আছে। ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইক পূজা দৰ্শনে কৰিবেয়াতি মান, সমস্তে ভূততে মোক দেখিবে কমনে, অবিৰকত হুয়া সংগ এৰিব যতনে। আৰু কপিল প্ৰভুৱে কৈছে যে সমস্ত ভূত, ভূত মানে সমস্ত জীৱ, এই সমস্ত জীৱক কি কৰিছে, তেওঁক দেখ পাইছে, কৃষ্ণ সদৃশ দেখ পাইছে। আৰু সেই কথাখিনি আমাৰ মহাপুৰুষ শংকৰদেৱে কৈছে যে যত জীৱ তত শিৱ, বা এনেকৈ যত জীৱ জংগম কীট পতংগম অগণৱ তেৰি কায়া। গতিকে কিন্তু আমাৰতো সেইটো নহয়, সমস্ত বস্তু সমস্ত জীৱতে, অৰ্থাৎ কণ কণ পৰ্যন্ত তেওঁ তাতে বিৰাজমান। এই কথাখিনি শিৱপুৰাণতো চবচে জ্ঞানী ঋষি বশিষ্ঠ, সেই বশিষ্ঠই একবাৰ শিৱক কৈছে যে প্ৰভু তুমি সৰ্বব্যাপী। তেতিয়া শিৱই বশিষ্ঠ কৈছে মই যদি সৰ্বব্যাপী, সৰ্বব্যাপী অৰ্থটো মোক কি বুজি দিয়ে।
তেতিয়া বশিষ্ঠ কৈছিল যে তুমি প্ৰভু কণ কণ সমস্ততে তুমি আছো। এই কথাখিনি শিৱই কৈছিল, শিৱই বশিষ্ঠ কৈছিল যে মই যদি কণ কণ আছে তেনেহ'লে তুহুম কিয় পাৰ্বতীক বেলেগ দেখা, সৰস্বতীক বেলেগ দেখা, ব্ৰহ্মাক বেলেগ দেখা, বিষ্ণুক বেলেগ দেখা, কিয় বেলেগ বেলেগ হয়? যদি মই প্ৰত্যেকতে আছো সেই কণবিলাকৰ জৰিয়তে তুমি মোক কিয় দেখা নহয়? তেতিয়া বশিষ্ঠই হাৰ মানিছে। অৰ্থাৎ আমাৰ জ্ঞানৰ কাৰণে কি হয়, আমি ভগৱানক বিভিন্ন ভাগত বিভক্ত কৰি শিৱ বুলি ক'লে আমাৰ ধাৰণাটো বহুতে বেলেগ কৰে। এতিয়াতো আমাৰ যিটো শিৱ পূজা কৰে, আমাৰতো কৰোণা কাম শিৱ ভক্ত বুলি ক'লে ভুল নহয়, কিন্তু আচলতে আমি শিৱ ভক্ত নহয়। শিৱ বুলি কোৱাৰ লগে লগে শিৱ পূজা হৈছে নিৰাকাৰ পৰম ব্ৰহ্মৰ কথাহে কৈছে। আমি যিটো মহাদেৱ, অৰ্থাৎ আমাৰ ত্ৰিগুণৰ যিটো সত্য ৰজ তম যিটো তামসিক গুণ, সেই তামসিক গুণৰ যিটো সাকাৰ ৰূপে আমাৰ মহাদেৱক এটা শাস্ত্ৰবিলাকত নিক্ষেপ কৰিছে, সেই মহাদেৱটোকে বহুতে শিৱ বুলি ভাবে। শিৱ ত্ৰিকালজ্ঞটো, শিৱ কোনো এটা কালে যাক ঢুকি নপৰে তেওঁ হ'ল শিৱ। মহাদেৱক কিন্তু কালে ঢুকি পায়, মহাদেৱৰো মৃত্যু আছে। কাল আৰু মহাকালৰ মাজত পাৰ্থক্য কৈছে উপনিষদে। কাল আৰু মহাকাল একে নহয়। শিৱ মহাকাল হয় কিন্তু মহাদেৱ মহাকাল নহয়। মহাদেৱ আৰু শিৱৰ মাজত কিন্তু আকাশ পাতাল পাৰ্থক্য আছে। মহাদেৱটো মহেশ্বৰক মহাদেৱ কিছুমানে কয়। মই সিমান যোগ্যতা হোৱা নাই বা মই সিমান ধাৰণা কৰিব পৰা নাই, এইখিনি শুনা কথা কৈছো। গতিকে আমাৰ বহুত ধাৰণা ক্ষুদ্ৰ বস্তুবিলাককে আমি ভিন ভিন ভাগত লৈ পেলাই আমি সমস্ত বিভাজন বুলি কৈছো। একেবাৰে নিম্নতম যিটো বস্তু সেইটোক আমি একেবাৰে সঁচা বুলি ভাবিলে মাত্ৰ সমস্ত কাৰ্য কৰি থকাৰ কাৰণে আমাৰ বহুত বিভাজন হৈ আছে, আমাৰ মাজত বহুত ভেদভাৱ হৈ আছে। কিন্তু ভাগৱতে বাৰে বাৰে কৈছে যে ভেদভাৱ একোৱেই নাই। কাৰণ কোনো মানুহ যিবিলাকে কাৰোবাৰ উচ্চ নিচ ভাল বেয়া ইত্যাদিবিলাক কৰে, সেইবিলাক মাত্ৰ তেওঁৰ অহংকাৰৰ জৰিয়তে নিৰ্বাচন হয়। কোনো ব্যক্তি শুদ্ধ নহয়, কোনো ব্যক্তি অশুদ্ধও নহয়। ভাবিছে কেৱল এই শুদ্ধ অশুদ্ধ ইত্যাদিবিলাক আমাৰ অহংকাৰহে নিৰ্ণয় কৰে। অৰ্থাৎ আমি শুদ্ধতা অশুদ্ধতা আমি ক'ৰ পৰা পাইছোঁ? আমাৰ বোধৰ পৰা কোৱা নাই, আমাৰ মা দেউতাই কৰিছে, মা দেউতাই কাৰোবাৰ পৰা আহৰণ কৰিছে। সেই ব্যক্তি অৰ্থাৎ সমাজে আমাক যিটো কৈছে আমি সেই বস্তুটোক মানি লৈছোঁ। সমাজে সমস্ত কথা কিন্তু সত্য হ'ব নোৱাৰে, কাৰণ সমাজে সত্য নহয়। সমাজৰ কোনো এটা নিয়ম অপৰিৱৰ্তিত হ'ব নোৱাৰে, কাৰণ সমাজে পৰিৱৰ্তন হয়। গতিকে অপৰিৱৰ্তনীয় বস্তু যিটো বস্তু সদায় পৰিৱৰ্তন, সেই বস্তুটোক আমি সঁচা বুলি কেনেকৈ কয়? সত্যৰ কিন্তু পৰিৱৰ্তন নহয়, অপৰিৱৰ্তনীয় বস্তু। কিন্তু সমাজৰ আমি নিৰন্তৰে পৰিৱৰ্তন দেখি থাকোঁ, তথাপিতো সমাজে কোৱা বস্তুবিলাক আমি সঁচা বুলি ধৰি লওঁ। সমাজে কোৱা কোনো এটা কথাই সঁচা নহয়, সমাজ বোলা বস্তুটোৱে মিছা। ভাগৱতৰ মতে উপনিষদৰ সমাজে মিছা। সমাজ কোনি? কেইটামান ব্যক্তি লগ হ'লা, সমাজ কৰলাক, তাহোন কেইটামান নিয়ম কৰলা, সেই নিয়ম কাৰোবাৰ উলংঘনো কৰিব পাৰে, কাৰোবাৰ কাৰণে সেই নিয়মটো প্ৰযোজ্য নহ'বও পাৰে। গতিকে নহ'ব পাৰে সেই কথাটো সঁচা বুলি আমি কেনেকৈ ধৰি লম? কিছুমান বিশেষ কাৰণত বিশেষ সময়ত সেই কথাটো আমি মানি ল'বা লগা হ'ব পাৰে, কিন্তু তাৰ কোনো স্থায়িত্বতা নাই। কিন্তু আমি সেই স্থায়িত্ব নোহোৱা কথাটোকে আমি ধৰি বান্ধিলে সদায় কাজিয়া কৰি মৰোঁ। আমাৰ মা দেউতাই এনেকৈ কৈছিল, তই আজি কৰিলি হ'ব না এনেকৈ, তাৰফলে আমাৰ কাজিয়া হয়। মই ভাগৱত খুব লাহে লাহে বুজাব নাজানো, কাৰণ খুব কওঁতে হেৰি হয়, স্পীড হৈ যায়, সেইকাৰণে অলপ দিগদাৰ হয়। ইতাৰে কপিলে আমাক কিছুমান উপায় দিছে। কেনেকৈ উপায় দিছে? তেওঁলোকে কেইটামান কথা কৈছে যে সামান্যত মান্য উত্তমত শতকাৰ দৰিদ্ৰত মায়া পৰিৱেশ বাৰম্বাৰ গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। তেওঁ সদায় সাধু সংগৰ কথা কৈছে। এতিয়া সংগ আমাৰ দুই প্ৰকাৰৰ থাকে, এটা হ'ল বাহ্যিক, এটা হ'ল আভ্যন্তৰিক। আমাৰ যদি বাহ্যিক সংগটো আমি সাধু অসাধু আমি নিৰ্বাচন কৰিব পাৰোঁ, কিন্তু চবচে বেছি আমাৰ প্ৰয়োজনীয় হয় আমাৰ আন্তৰিক সংগ এটা আমি সাধু কৰাৰ কাৰণে সদায় চেষ্টা কৰিব লাগিব। যেতিয়ালৈকে আমাৰ আন্তৰিক সংগ সাধু নহয়, তেতিয়ালৈকে বাহ্যিক সাধু সংগই আমাক কোনো উপকাৰ কৰিব নোৱাৰে। কাৰণ আমাৰ অন্তৰৰ সংগ বুলি কোৱাৰ লগে লগে বিশেষকৈ আমাৰ জ্ঞানেন্দ্ৰ পাঁচটাক কৈছে। জ্ঞানেন্দ্ৰ পাঁচটা যদি আমাৰ ঠিক নহয়, জ্ঞানেন্দ্ৰ পাঁচটা যদি আমাৰ বিবেকৰ অধীন নহয়, তেতিয়াহ'লে আমাৰ সাধু সংগ যিটো আমাৰ বাহ্যিক সাধু সংগ হয়, সেই বাহ্যিক সাধু সংগটো নিৰৰ্থক হয়। বাহ্যিক সাধু সংগটো কিছু সময়ৰ কাৰণে আমাৰ প্ৰাপ্তি, কিন্তু আমাৰ আন্তৰিক যি সংগ এইটো আমাৰ অনবৰতে থাকে। আনকি আমাৰ বাগাদি থকা অচেতন অৱস্থাটো সেই সংগকেইটা আমাৰ পৰা এৰা নিদিয়ে। গতিকে সেই সংগকেইটাকে আচলতে সাধু কৰাৰ কথা বাৰে বাৰে ভাগৱতে কৈ আছে।
মানে বাহ্যিক সংগ সাধু হ'ব লাগিব, তাৰ প্ৰভাৱ আমাৰ ওপৰত পৰে, কিন্তু চবচে বেছি প্ৰভাৱ পৰে আমাৰ আন্তৰিক সংগতাৰে। যদি আমাৰ জ্ঞানেন্দ্ৰ পাঁচটা যদি আমি বিবেকৰ অধীন কৰিব নোৱাৰোঁ, ই যদি মনৰ অধীন হৈ থাকে, তাৰ চঞ্চলতাটো কিন্তু নিৰ্মূল নহয়। আৰু যেতিয়ালৈকে আমাৰ জ্ঞানেন্দ্ৰৰ চঞ্চলতা নিৰ্মূল নহয়, তেতিয়ালৈকে আমাৰ ভক্তি সিদ্ধ হ'বই নোৱাৰে। এইটো ভাগৱতৰ চবচে চূড়ান্ত সিদ্ধান্ত। উপনিষদে কৈছে প্ৰথমে আন্তৰিক সংগতৰ সাধু হ'ব লাগিব। আমি কিন্তু বাহিৰত ভাল দেখাওঁ, সেইকাৰণে কীৰ্তন কি বাস্তৱত যেতিয়া একেবাৰে প্ৰেক্টিকেলি মানুহ এটা ফিল্ডত পৰে, ইয়াৰ মূল স্বৰূপটো উলিয়াই পৰে। বহুত আজিকালি ভণ্ড ওলাই গৈছে সেইকাৰণে, তাৰমানে কি বাহ্যিক দেখা দেখি বিৰাট শান্ত শিষ্ট, কিন্তু যেতিয়া প্ৰেক্টিকেল ফিল্ডত পোৱা যায় কিছুমান কৰ্মক্ষেত্ৰত তাৰ সেই চৰিত্ৰটো কি বান্ধি ৰাখিব নোৱাৰা হয়, কাৰণ তাৰ আন্তৰিক সংগ এটা সাধু হৈ থকা নাই না। সি পৰিস্থিতিত কি হৈ যায়, বাধ্য হৈ যায়, ইয়াৰ ব্যক্ত কৰিব লগা হৈ যায়, লগে লগে তাৰ যিটো ভ্ৰান্ত চৰিত্ৰ ধৰাত পৰি যায়। সেইকাৰণে ভাগৱতে বাৰে কৈছে আন্তৰিক সংগ এটা সাধুকৰ, বাহ্যিক সংগতে অট'মেটিক সাধু লাভ কৰিব। এই কথাটো ধুনীয়াকৈ কৈ দিছে যে সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন, অৰ্থাৎ এইকেইটা যেতিয়া সাধু হ'ব, তেতিয়া কৃষ্ণৰ যিটো আমি নাম কীৰ্তন কৰিম, সেই তাৰ ফলটো আমি পাম। অৰ্থাৎ তাৰ যিটো মহিমা, অৰ্থাৎ আমাৰ ভাগৱতে যিখিনি বুজাব গৈছে সেইখিনি আমি মানি ল'ব পাৰিম আৰু আমি কাৰ্যত কৰিব পাৰিম। আমি এতিয়া দিন ৰাতি ভাগৱত পঢ়ি থাকিলোঁ, ভাগৱতৰ মতে আমি কাৰ্য কৰিব পৰা নাই না। বহুত কাৰ্য আমি ভাগৱতৰ মতে কৰিব নোৱাৰোঁ, কিয় ধৰো ইমানখিনি ত্যাগ কৰিব নোৱাৰোঁ যে, সেই ভাৱনাটা আহিছে। পাৰবা লাগিব, কেতিয়া পাৰা যায়, যেতিয়া আমাৰ ইন্দ্ৰিয়বিলাক বিবেকৰ অধীনে, কিন্তু সেইবিলাক ব্যক্তি কিন্তু সেইবিলাক কাৰ্য কৰিব পাৰা হয়। ইহ বসাধন যিটো কৰিবে আশ্ৰয়, অনায়াসে মত সতে চিত্ত নিমজয়। এইবিলাক গুণৰ অধিকাৰী যিবিলাকে হয়, সেইবিলাকে সহজতে কি কৰিব পাৰে, চিত্তটো তাতে অৰ্পণ কৰিব। অৰ্থাৎ আমি অনবৰতে কৃষ্ণৰ অধীন হৈ থাকোঁ, কিন্তু মাজে মাজে আমি কিঞ্চিত সময় আমি কৃষ্ণৰ অধীন হওঁ, বাকী সময় কিন্তু সদায় আমি অহংকাৰৰ অধীনতে থাকোঁ, সদায় আমি অহংকাৰৰ মতে চলোঁ। অৰ্থাৎ বেছিভাগ কাৰ্য আমি মনৰ মতে কৰোঁ না, মনটোৱে অহংকাৰ। পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত, এমতে যোগীৰ চিত্ত প্ৰৱেশে মাত। সমস্ত ভূততে মই আছো সৰ্বক্ষণে, মোহক অজ্ঞায়াতি কৰে জিত জনে। বেদ মন্ত্ৰে প্ৰতিমাত কৰয়ৰ্চন, নাহি তাৰ ফল কিছু হবে বিড়ম্বন। এই কাৰ্যটোৰ লগত, এই কথাখিনিৰ লগত আমাৰ পূজা মাৰ্গ লগত বহুত কথা থাকে। পূজাৰ ক্ষেত্ৰত আমাৰ কি কৰা যায়, আমি যিখিনি পূজা কৰা যায় আচলতে আমি কি কৰোঁ, যিবিলাক জড় তীৰ্থ, আমি জড় তীৰ্থত আপ্ৰাণ চেষ্টা কৰি পূজা কৰোঁ, কিন্তু যিবিলাক জীৱ তীৰ্থ সেইবিলাকক আমি অৱজ্ঞা কৰোঁ। এই যে আমাৰ সমস্ত ভূততে আছে, এই সমস্ত ভূততে আছে, চব ভূত মানে চব জীৱটোৱে আমাৰ সমস্ত জীৱ। আমি ইটো বস্তু সিটো মাৰি খাওঁ, হয় না? তাৰমানে জীৱক জীৱে মাৰি খোৱা হেন হৈছে। এই বস্তু আচলতে কেনেহেন পায়, হয় না? জীৱ হত্যা মহাপাপ, ঠিকে কয়। তাৰে পিছত আৰু এটা শ্লোক আছে, জীৱ হত্যা প্ৰাণী হিংসা ইত্যাদিবিলাক সমস্ত বিলাকে ভাগৱতৰ পৰা বৰ্জিত। এই ক্ষেত্ৰত ভাগৱতৰো নিৰ্ণয় আছে, কিন্তু ভাগৱতৰ নিৰ্ণয়বিলাক আমাৰ নিচিনা বুদ্ধিমত্তাৰ দ্বাৰা উলিয়াব পৰাটো টান, কিন্তু যিবিলাকে আৰু বেছি বুদ্ধিমত্তা আছে তেওঁবিলাকে উলিয়াব পাৰে। কিন্তু গীতাত নিৰ্ণয়টো দিছিল, গীতাৰ এই বস্তুটো আছে যে যদি প্ৰাণী হিংসা বা জীৱ হত্যা মহাপাপ, তেনেহ'লে জীৱ হত্যা নকৰিলে আমিবিলাকে জীৱবিলাকে চলিব নেকি? সেইটো আৰু বেলেগ। তাৰমানে বগলাটোৰ কাৰণে মাছটো লাগবই, সেইটো নিৰ্ণয়টো ভগৱানে কৈছে না কৰা নাই, খাটাং ক'ব নোৱাৰে। এতিয়া এটা কথা কি গম পাইছা, তাৰমানে সেইটো হ'ল বহুত বেলেগ ধৰণৰ। এতিয়া আমাৰ কাৰণে নহয়, খাদ্যটো আছে সেই জাত মানুহবিলাক। তাৰমানে মইতো কৈছোঁ যে কিছুমানে যুক্তি দিয়ে যিবিলাকে ভাগৱতৰ কথাবিলাক বিপৰীত ধৰণে লৈ যাব বিচাৰে,
বহুতে কৈছে জীৱ হত্যা মহাপাপ অৰ্থাৎ আমি জীৱ হত্যা মহাপাপ বুলি কোৱাৰ লগে লগে আমি মাছ মাংস ইত্যাদিবিলাক খাৰ পৰা বিৰত থাকোঁ যিবিলাকে মাছ মাংস খুব বেছি প্ৰেমী তেওঁবিলাকে আমাক উদাহৰণ দিয়া নাই যে তুমি একলা মাছ মাংসৰে জীৱ দেখোন নেকি ধান যে কাটি আনা গাছডাল যে গাছৰ পৰা যে ফলটো ছিঙি আনা তেনেহ'লে তোহাৰ কিয় পাপ নহয় তাহোঁতো জীৱ তাহোঁতো ভূত সেই ক্ষেত্ৰত গীতাই সিদ্ধান্ত দিছে যে জীৱ চলব লাগে অৰ্থাৎ জীৱবিলাকৰ প্ৰাকৃতিক ধৰণ অৰ্থাৎ আমি সমস্ত শৰীৰবিলাক কি হয় প্ৰকৃতিৰ বস্তু আৰু এই শৰীৰবিলাক প্ৰকৃতি চলে এই পিঠিৰে যে যেতিয়া হীৰা হয় এই গাছৰ পাত যে ছিঙি আনে তাক ঈশ্বৰক অৰ্পণ কৰি খাইছে সেইকাৰণে আমাৰতো বিজ্ঞানে বুজাই দিছে যে হেলিকপ্টাৰ এখন চলাব লাগে সমস্ত পেট্ৰলিয়াম জাতীয় সামগ্ৰী চাবি হেলিকপ্টাৰ এখন চলাব লাগিলে তাতে যিটো ইন্ধন ব্যৱহাৰ হয় সেই ৰেলগাড়ী এখন চলাব লাগিলে সেই একে পেট্ৰলিয়াম জাতীয় সামগ্ৰী ৰেলগাড়ীৰ ইন্ধনটো সেই ইন্ধন নহয় বাইকত আৰু বেলেগ বাছত আৰু বেলেগ কিন্তু কিন্তু সমস্ত বস্তু পেট্ৰলিয়াম জাতীয় হয় জানাই কিন্তু উৰাজাহাজখন চলাব লাগিলে চবচে বেছি যিটো বিশুদ্ধ তেল সেইটো চলে ঠিক এনেকৈ সমস্ত জীৱবিলাক ভগৱানৰ সৃষ্টি কৰিছে এতিয়া বাঘো মাংস খায় তাৰ তুলনা কৰি দিলে আমি মাংস নাখাওঁ কাৰণ বাঘটো পশু বুলি কৈছে আৰু আমি পশু নহয় আমি পশুৰ ঊৰ্ধ গতিকে আমাৰ শৰীৰটো প্ৰথমতে চাব লাগিব আমাৰ শৰীৰটো কিহৰ দ্বাৰা গঠন হৈছে আৰু এই শৰীৰটোত মাংস খাব পৰা কিবা এটা বস্তু ইয়াতে আছে না নাই আমাৰ শৰীৰটোৰ সমস্ত আকাৰ প্ৰকাৰ যদি চা কোনো এটা অংগতে মাংস হজম কৰিব পৰা শক্তি নাই যিবিলাক মাংসভোজী জীৱ আছে বা মানুহ আছে সেইবিলাকৰ চবচে বেছি বেমাৰ বেছি এই বুলি নকওঁ যে নিৰামিষ ভোজী মানুহৰ বেমাৰ নাই বেমাৰ হ'ব প্ৰকৃতিৰ খাদ্যৰ ফলত নহয় বহুত বিভিন্ন কাৰণত বেমাৰ হৈ থাকে কিন্তু মাংসভোজী মানুহবিলাকৰ বেমাৰ হাতকে তুলনামূলকভাৱে বেছি হাতকে তুলনামূলকভাৱে ক্ৰোধ বেছি হাতকে তুলনামূলকভাৱে কামনা বেছি হাতকে তুলনামূলকভাৱে হিংসা বেছি আমাৰ শৰীৰটো আচলতে এই যিটো জীৱ মানুহৰ শৰীৰত মাছ মাংস হজম কৰিব পৰা কোনো এটা গুণ নাই কিন্তু আমি খাওঁ হজম হয় যিহেতু আমাৰ ক্ষুদ্ৰান্তৰ আছে আমাৰ যিটো বৃহদান্তৰ আছে তাত এনেহেন শক্তি আছে ইয়াৰ একেবাৰে যিটো আমাৰ গলবাঙৰা ধাতুৰ বাহিৰে বাকী সমস্ত বস্তু কি ভাঙি দিব পাৰে অগ্নাশয় যিটো আমাৰ এই আছে সেই অগ্নাশয়টো ইমান শক্তিবন্ত প্ৰকৃতি দিছে যে তাতে একলা লো জাতীয় সামগ্ৰীৰ বাহিৰে বাকী সমস্ত সামগ্ৰী তাতে গলি নহয় আমি যদি এখন বাইকৰ উদাহৰণ দিওঁ বাইক এখন যদি আমি কেৰাচিন তেল ভৰে চলাওঁ বাইকখন নচলিব নেকি চলিব কিন্তু বাইকখন যদি চলিব লাগিছিল 10 বছৰ চলিব 5 বছৰ ঠিক আমাৰ শৰীৰটো তেনেকৈ আমি মাছ মাংস খাই আমাৰ হজম নহয় হজম হ'ব কিন্তু মাছ মাংস খাই আমি যিটো শৰীৰৰ ফল পাব লাগিছিল সেই ফলটো নাপাওঁ যিটো আমি যেনেদৰে আমাৰ শৰীৰটো চলি থাকিব লাগিছিল তেনেদৰে আমাৰ শৰীৰটো নচলা হয় কিন্তু মাছ মাংস খাব নালাগে ভাগৱতে পাৰে একো নাই ভাগৱতে কৈছে যে প্ৰাণী হিংসাৰ পৰা বিৰত থাকে কেনেকৈ থাকে নিৰ্বাচন আমাক নিজে কৰি ল'ব লাগে সেইকাৰণে তেওঁ বাৰে বাৰে কয় যে যদি মাংসটো ইমানেই প্ৰয়োজনীয় মাংসটো যিকোনো বস্তুৰ শৰীৰতে খাব পাৰি নিজৰ শৰীৰটোকো মাৰি খাব পাৰে কিন্তু নাখায় না তাতে যদি আমাৰ সেইটো বস্তুটো হৈছে আমাৰ অহংকাৰকো এইটো মোৰ বুলি কৰি লওঁ আৰু অহংকাৰৰ বাকীবিলাক আমাৰ মন নহয় বুলি ভাবে যে মন নহয় বুলি ভাবি আমি সেইবিলাক বস্তু সদায় অনিষ্ট কৰাৰ কথাটো ভাবোঁ ভাগৱতে সেইটোৰ অনুমতি দিয়া নাই যদি তই তোৰ নিজৰ মাংস কাটি খাব নোৱাৰা বা এনেহেন বস্তু খাব নোৱাৰা আচলতে মাংস খাব যোগ্যতা নাই কিন্তু খাই আছা খাব পৰা যিটো নিজা কথা তাৰ পৰা তই ফল একো নাপাব কিন্তু বহুতে তেনেকুৱা যুক্তি দিয়ে মাছ মাংস যিবিলাকে খুব বেছিকৈ খায় ভাগৱতে এইটো কৰা যে মাছ মাংস খোৱা মানুহবিলাক বিৰাট অশুদ্ধ বুলি কোৱা নাই কিন্তু তেওঁবিলাকে বিৰাট শুদ্ধ হ'ব নোৱাৰে এক নম্বৰতে শুদ্ধ কিয় হ'ব নোৱাৰে যেতিয়া আমাৰ শৰীৰৰ পীড়া আৰম্ভ হ'ব আমি শুদ্ধটো বাছনি কৰিব নাযাওঁ বিৰাট বিৰাট ভকত দেখা পাইছোঁ যিটো বিৰাট বেমাৰ হয় বেমাৰ হ'লে তাৰ যিটো নীতি নিয়ম পৰিত্যাগ কৰিবলৈ সেইটোৰ কাৰণে হয় সেইকাৰণে বিজ্ঞান মানবা দিছে বিজ্ঞানে মেইন কথা ভাগৱতখন বিজ্ঞানে ভাগৱতখনত বিজ্ঞান আকাৰে চাব ভাগৱতখন যদি আমি পূৰ্বপুৰুষে কৈ অহা কথা বুলি ভাবিবা সেনেকৈ যে ইয়াক পুৰা পুংখানুপুংখভাৱে বিৱৰণ কৰি চালে যদি চাই ইয়াৰ কথা মানব লাগিব এনে কাবাই কৈছি হয়তো কথা সঁচা এতিয়া ময়ো কৈছোঁ মোৰ কথাটো সঁচা নহ'ব পাৰে মই যিখিনি কথা কৈছোঁ মোৰ বোধেদি ঢুকিব কথাখিনিয়ে কৈছোঁ মোৰ বোধটো কিমান প্ৰখৰ সেইটোৱে কথা সেই কথা সেইকাৰণে প্ৰত্যেকৰে কথা ওলাব লাগিব
তাৰ পৰা আমি নিজে এটা সিদ্ধান্ত ল'ব লাগিব যে আচলতে এইটোৱে প্ৰকৃততে মোৰ কাৰণে উপকাৰ। সেইকাৰণে বিভিন্ন পতাত খাই থাকে, পতাত হাঁহগিলাখানে খায়, পতা খায় নেকি? আহাৰখিনিহে খায়, ভাল বস্তু তুলিলে খায়। সেইকাৰণে সাধু অংকত সাধু অংক মানে কি বিভিন্ন এইবিলাক বক্তাবিলাক ভাগৱত বক্তা, মই বক্তা বুলি ধৰি লৈছো। এই ভাগৱত বক্তাবিলাকৰ প্ৰত্যেকৰে কথা শুনিব লাগিব। কোনো তেওঁবিলাকৰ পৰা সাৰবিলাক লগাই আনিব লাগিব। নহয়, তাতে এটা কথা আছে, বেছি গুৰু হ'লেও বেবিচাৰ হয়। গুৰু নহয়, এইটো গুৰুৰ কথা কোৱা নাই, বক্তা আৰু গুৰুৰ মাজত পাৰ্থক্য আছে। বক্তাটোৰ আমি যাত্ৰা শুনিব লাগিব। তাতে এটা যদি সেইটো নিৰ্বাচন কৰা যিটো আমাৰ এটা অহংকাৰৰ কথা যে এইটো বক্তা বেয়া, নিজে শুনিলো গম পাবি যে এইটো বক্তাৰ পৰা শুনলি মোৰ লাভ হ'ব বা তেওঁৰ কথাখিনি যথাৰ্থ, সেইটো নিৰ্বাচন কৰা। ৰামক যেতিয়া বনবাস গৈছিল হীৰাই পুজি পুৰি বাৰে বাৰে হীৰা কৰি আছিল, এই ৰামক বনবাস দিব লাগে, ভৰতক ৰাজা কৰিব লাগে। এই কথাটো শুনি শুনি শেষত হৈ গ'ল না উল্টা কথাটো। কেনেহে নকলো মন্থৰাই কৈছি এটা খেৰকেউটা এখন বাৰী নষ্ট কৰে, নিৰ্ণয়টোতো সেইকাৰণে শব্দটো কি সাধু অংগই কৈছি। মন্থৰাই শব্দটো এই কৈছে, মন্থৰাই কি কৈছে যে ৰাম আৰু ভৰতৰ মাজত যিটো কৈকেয়ীৰ প্ৰীতি আছিল, সেই প্ৰীতিটো মন্থৰাই নহয় কৈছি। ভাগৱত বক্তাবিলাকে যিবিলাকে ভাগৱত কয় তেনেকুৱা কথা নকয় নহয়। সাৰৰ মাজতো আমি নিৰ্বাচন কৰিব লাগিব যে এটা মানে যিটো কথা কয়, তেওঁ যিটো তত্ত্ব ব্যাখ্যা কৰি গৈছে, সেই তত্ত্বটো কেৱল বাৰে বাৰে কৈছে, সেই তত্ত্বটো যি সঁচা সেইটো মানি ল'বা। সংগল হ'লে হৈ যাব। সংগতটো নিৰ্বাচন সাধু অংগ কৈ আছে। গতিকে যাই ভাগৱত ব্যাখ্যা কৰিব, ই ভাগৱত ক'ব পাৰে তাৰ সামৰ্থ্য অলপ অলপ থাকিব লাগিব। নাখিলি ই ভাগৱত পঢ়বা কাৰোবাৰ যদি বুজিছে তাক নিমন্ত্ৰণে নিবান্ধি না। ভাগৱত পঢ়বা আহি যদি তেওঁ অশ্লীলতা কয় বা ভাগৱতৰ অপ্ৰাসংগিক কথাবিলাক কৈ থাকে, তেতিয়া মানুহবিলাক ভাগৱত বক্তা বুলি পৰিচিতিও মানে যাওঁ অট'মেটিক লাহে 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 তাৰ পৰা নিৰ্বাসন হৈ যাব লাগিব। আৰু যাৰ ভাগৱতৰ প্ৰতি আসক্তি থাকে লাহে 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 ওপৰলৈকে যাই থাকো না। আমাৰ যদি চৰিত্ৰ ভাল হয় বা আমি ভাগৱতৰ প্ৰতি যদি আচলতে আসক্ত, তেনেহ'লে আমাৰ কথাবিলাক লাহে 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 ঊৰ্ধকলৈকে যাব, অৰ্থাৎ চৰিত্ৰবিলাক আমাৰ ঊৰ্ধকলৈকে যাব লাগিব। যদি নাযায় আমি একে স্তৰতে থাকো, কালি মোক কয় নাম দে এই নহ'ব ইয়াক মাতি লাভ নাই, কাৰণে যি পাই তাকে একেদিনাতো কাইও আৰু সৰ্বশ্ৰেষ্ঠ শাৰীটোত যাব নোৱাৰে না। সেইকাৰণে তেওঁ কৈছে যে প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মূৰ্তি, নহে ফল কৰে যেন ভস্মত আহুতি। অৰ্থাৎ প্ৰাণীক উপেক্ষা কৰি পূজা কৰিলে লাভ নাই। অৰ্থাৎ সেইকাৰণে কৈছে যে জড় তীৰ্থটো শ্ৰেষ্ঠ নহয়। জড় তীৰ্থটো আমাৰ মহাপুৰুষ শংকৰদেৱে সাকাৰ কৃষ্ণৰ এইকাৰণে দিছিল যে নিৰাকাৰ কৃষ্ণক কাই বুজি নাপাব। অৰ্থাৎ বোধটোক বুজবা লাগিলে আমি দেখা লাগিব না, আমি বেছিভাগ বস্তু দেখিয়ে শিকোঁ। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে প্ৰথমে কি কৈছিল, চিহ্ন যাত্ৰাৰ জৰিয়তে সাকাৰ ব্ৰহ্মৰ ধাৰণা আনি দিছিল। যদিও ভাগৱত ব্যাসদেৱে সৃষ্টি কৰিছিল, ভাগৱততো কৃষ্ণৰ উল্লেখ আছে, কিন্তু ব্যাসদেৱে সৃষ্ট যিখন ভাগৱতৰ উল্লেখ আছে না নাই মই বিশেষ নাজানো। কাৰণ সংস্কৃত ভাগৱতৰ আচলতে আমাক যিটো কয় যে ভাগৱতখন বোলে মাত্ৰ 4টা শ্লোকৰ ৰৈ আছিল, বেদে লেখা যিখন ভাগৱত মাত্ৰ 4টা শ্লোকেই আছে, সেইকাৰণে চতুষ্পদী ভাগৱত বুলি কয়। কিন্তু আমাৰ এতিয়া বৰ্তমান ভাগৱতখন 18,000 শ্লোক আছে। কিন্তু এই মাখান পিছত বিভিন্ন মনীষীবিলাকে তাতে যুক্ত কৰি দিছিল। সেইকাৰণে ভাগৱতক কি বুলি কৈছে, পুৰাণ। সমস্ত পুৰাণৰ সাৰখিনি ভাগৱতৰ ইয়াক মহাপুৰাণ কৰি গৈছে। অৰ্থাৎ আমাৰ যি 18খন পুৰাণ আছে, 18খন পুৰাণৰ সমস্ত তাত্ত্বিক কথাবিলাক পিছত সংগ্ৰহিত কৰি এখন মহাপুৰাণ কৰিছে। গতিকে প্ৰথম ভাগৱত যি আছিল চতুষ্পদী ভাগৱত, পিছত কিন্তু তাত আছে মানে তাতে সেই চতুশ্লোকখন কি দিয়া আছে, আমাৰ ধৰ্ম অৰ্থ কাম মোক্ষ 4টা আমাৰ যিটো পুৰুষাৰ্থ, সেই পুৰুষাৰ্থৰ কথাখিনি আছে। অৰ্থাৎ এই 4টা শ্লোকৰে ধৰ্ম কি, অৰ্থ কি, ধৰ্ম অৰ্থ কাম কি, মোক্ষ কি, এই 4টা বস্তু বুজাৰ কাৰণে সমস্ত ঘটনাখিনি ভাগৱতত আছে। আৰু সেই কথাখিনি তেওঁলোকে যেনেকৈ কৈছিল আমি বুজি নাপাওঁ কাৰণে যিবিলাকে জীৱনৰ সমস্ত কথাবিলাক অধ্যয়ন কৰি কৰি জীৱন মুক্তিৰ কথা বেছি বেছি তেওঁবিলাকে বিভিন্ন কথাৰ জৰিয়তে সংযোজিত কৰি শেষত এই ভাগৱতখনৰ সৃষ্টি। কিন্তু এই কথাবিলাক আমি যদি ব্যাসদেৱ কৃত ভাগৱত, এই সমস্ত কথাবিলাক কিন্তু ব্যাসদেৱে দেখা নাই। গতিকে বিভিন্ন কথা বিভিন্ন জনৰ সংযোজন আছে। বিভিন্ন তাৰ আছে।
আৰু এটা কি কৈছে পৰ শৰীৰত মোক বিদ্বেষ কৰয় যদি পূজে তব তাৰ চিত্ত শান্ত নয় পৰ শৰীৰত মোক বেলেগৰ শৰীৰত কি কৰিছে বিদ্বেষ দিলে অৰ্থাৎ পৰিমত যদি মোক পূজে তথাপিও তোমাৰ কিছুমানে কয় যে চুৰ কৰছি হৈ সি কিন্তু সেই চুৰ কৰি নিওঁতে গোহাঘৰত দিছিলে পইচাটো ভগৱানে কিন্তু সেইটো সাধু বুলি একো নাই তই যিটো কাৰ্য বেয়া কৰছা তোৰ কাৰ্যটোৰ ফলটো বেয়াই কাৰণ একেবাৰে নাবালক চলি এটা যদি এই ছাতিঘৰত যদি আঙুলি ডুবাই দিয়ে তাক নুপুৰব নেকি কাৰণ দুই ধৰ্ম কাম কি পুৰা সি নাবালকে নিচিনা চাবালকে দিছে কেনেকৈ কাৰোবাৰ জানিয়া নিচিনা নাইটি দিছে কেনেকৈ যায় ছাতিঘৰত নিৰ্বাচন হাত দিছে মানে পুৰব এটা এতিয়া কথা অৰ্থাৎ তই বেয়া কাৰ্য কৰি যদি তই ভাল কামত দিয়া বুলি ভাবছা তোৰ কিন্তু ফলটো ভাল হ'ব বুলি কোনো কথা নাই কৰ্ম যদি বেয়া কৰছা বি খাই মতো খাই অমৃতৰ ফল পাবা কিন্তু আমাৰ বহুতে সেইটো কৰে বেয়া কাম কৰলা ফিৰা যদি এখন ঠগি দিলা সি ভাল হৈ গ'ল সেইটো প্ৰায়চিত্ত নহয় আৰু কৈছে প্ৰাণিক নিন্দা মোক যিজনে পুজয় তাতো মই তুষ্ট নহওঁ জানিবা নিশ্চয় এটা সিদ্ধান্ত দিছে যে প্ৰাণিক নিন্দা মোক যিজনে পুজয় তাতো মই তুষ্ট নহওঁ জানিবা নিশ্চয় যে প্ৰাণী নিন্দাটো চবচে বেছি ভাগৱতে বৰ্জনা কৰে যে প্ৰাণিক নিন্দা নকৰে প্ৰাণিক নিন্দা কৰোঁতে যিমান ভাল কাম কৰ সমস্তটো ভাল কাম বিচাৰে চাৰি পুষ্পৰ সেই এটা ফুল প্ৰাণী নিন্দা হিংসা নিবাৰণ গতিকে আমাৰ ফুল ছিঙিহে দিয়ে আমাৰ সেই ফুল ছিঙিমতে ভগৱতে দিয়াৰ কথা নাই চাৰিটা পুষ্পই কথা সেই চাৰিটা বস্তু এৰবা দিছে কিন্তু আমি ফুলকেইটা দি মতে ভগৱানক সন্তুষ্ট কৰি আমি সেই কাৰ্যটো কৰি আছো আমাৰ ধাৰণাটো সেইটোৱে হৈছে যে ফুলকেইটা চাৰিটা দিছো মানে মই শুদ্ধ হৈ গ'লো গোটেই শুদ্ধ নহয় দয়া হিংসা প্ৰেম কৰুণা সেইবিলাক যদি শিক্ষা কৰা নাই তই যদি তাক আহৰণ কৰিব পৰা নাই তই ফুল দিও লাভ নাই ভগৱান সেই ফুল ভগৱানে কিন্তু গ্ৰহণ নকৰে আৰু কৈছে অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰিহৰি তেৱে মোক পুজিবক ভক্তি ভাৱ কৰি অৱজ্ঞা উপেক্ষা দেশ আৰু নিন্দা কিন্তু এইকেইটা বস্তু আমাৰ আজিকালি বহুত আমাৰ এতিয়া ৰেডিমেড ভকতে কৰে বহুতক অৱজ্ঞা কৰে বহুতক উপেক্ষা কৰে বহুতক নিন্দা কৰে কিয় কৰে আমাৰ একমাত্ৰ কৰে তাৰ অহংকাৰৰ কাৰণে যেতিয়া এটা ব্যক্তি ভাগৱত পঢ়া হয় ভাগৱতৰ কিছু জানা হয় তাৰ কি হয় ভক্তিৰ লগত আচলতে আমাৰ জ্ঞানৰ লগত জ্ঞান একেবাৰে প্ৰয়োজনীয় বস্তু জ্ঞান নহ'লে ভক্তিৰ উদয় নহয় কিন্তু জ্ঞানৰ লগত ভক্তিৰ উদয় হ'ব লাগে কিন্তু জ্ঞানৰ জৰিয়তে কিন্তু অহংকাৰৰো উদয় হয় অৰ্থাৎ জানি কিছুমান মানে অহংকাৰী হয় আৰু জানি কিছুমানে একেবাৰে পৰিপূৰ্ণ হয় যিবিলাক জানা ব্যক্তি পৰিপূৰ্ণ হয় সেইবিলাক জানা ব্যক্তিৰ জৰিয়তে জগতৰ কল্যাণ হয় এতিয়া মায়াই কৰি পেলাই মায়া মানে কি মায়াটো সেইকাৰণে বাৰে কৰিছে মায়াটো ভগৱানে কৰি দিছে বাৰে বাৰে কৰিছে না প্ৰকৃতিৰ সমস্ত বস্তু মোৰ মায়া কিন্তু আমি প্ৰকৃতিৰ প্ৰেমতে পৰি আছো না কৃষ্ণটো বাৰে বাৰে কৈছে প্ৰকৃতিয়ে মোৰ মায়াৰ দ্বাৰা সৃষ্ট গতিকে প্ৰকৃতিক তুমি কিয় সঁচা বুলি ভাবি আছা কিন্তু আমি ইমান বছৰ ভাগৱত পঢ়ি প্ৰকৃতিকে সঁচা বুলি ভাবি আছো না ৰথৰ সাৰথি কৃষ্ণ নাৰায়ণ এই অৰ্জুনে আৰু হনুমানক এই কৰিব দিছিল সাগৰ সেই কৰিছে সেইটোৰ ওপৰত আৰু হনুমানে ভাঙি দিছে যে অৰ্জুনে ইমান অহংকাৰ হৈ গৈছে সেইকাৰণে একবাৰ ৰাধাৰো অহংকাৰ হৈছিল সেই ৰাধাকো কৃষ্ণ বুজাই দিছিল যে অহংকাৰ যে হৈছে তাতে মই নাই আচলতে ৰাধাক আমাৰ যিটো বাস্তৱকত আমাৰ ৰাধাক যিটো আমাৰ নাৰী ৰূপে দি মাত্ৰ আমাৰ হেৰি কৰি দিছে আচলতে ৰাধা তেনেকুৱা নাই ৰাধা মানে এইটো কৈছে যে ৰাধা আৰু অৰ্জুনৰ মাজত বিশেষ পাৰ্থক্য নাই অৰ্জুন মানে কি যিয়ে বোধক অৰ্জন কৰিব বিচাৰে তেওঁ অৰ্জুন আৰু ৰাধা মানে কি যাক কৃষ্ণক অনবৰতে আৰাধনা কৰিছে তেওঁ ৰাধা ৰাধা বুলি কোনো লিংগ ভাষা নহয় আচলতে ৰাধা শব্দটো কিন্তু বহুতে আমাৰ ৰাধা শব্দটো লিংগ কৰি পেলাইছে আৰু সাকাৰত ৰাধাক এটা নাৰী হিচাপে দেখে দিছে কিন্তু আচলতে ৰাধা শব্দটো উপনিষদৰ মতে লিংগ ভাষক নহয় যাক কৃষ্ণৰ প্ৰতি অনবৰতে অনুৰক্ত হৈ থাকে তেনেবিলাক ব্যক্তি হ'ল ৰাধা অনবৰতে তেওঁৰ প্ৰতি সদায় ভাৱনা ৰাখিব লাগে ভাৱনা থাকিলে এই মাহত যেতিয়া কথা কৈছে সেইবিলাক বস্তু তাতে প্ৰতিষ্ঠিত নহয় কাকো ডাঙৰ নাটকে কাকো সৰু নাটকে চব সমান দেখা কৃষ্ণ গুৰি মানে বুঢ়ীকো সেৱা কৰে তিৰিকো সেৱা কৰে ছোৱালীকো সেৱা কৰে
খেতি আৰু বেলেগ ব্ৰহ্মায়ো যদি বীৰ্যস্খলিত হৈছিল ব্ৰহ্মাই আৰু সেই নাৰীৰ লগত পুৰুষ থৈ দিছে খেতি আৰু বেলেগ তাৰমানে খেতি বহুত চাইড বেলেগ নাৰীৰ লগত আনুত্ৰি থাকবা নালাগে লিংগ ভেদেহে আমাৰ হৈছিল ব্ৰহ্মাই যদি বীৰ্যস্খলিত হৈছিল কৃষ্ণ কৃষ্ণ অন্যথা পুজিলে মোক ফলক নাপায় স্বৰূপ কৰিয়া মই কহিলো আই যিজনে আপোন পৰ ভেদ কৰয় তাক মই ঘৰ তৰ দিও মৃত্যু অৰ্থাৎ যিবিলাকৰ এই ভাৱটো সেইবিলাকৰ মৃত্যু হৈ আছে অর্থাৎ যিবিলাক ব্যক্তির আপন পর ভাবনাতকে সেইবিলাক ব্যক্তির মৃত্যু ভয় নাথকে অর্থাৎ যায় অতীত আর ভবিষ্যতক নাভাবে বর্তমানক যায় একমাত্র ভাবে সেইবিলাক ব্যক্তির কিন্তু মৃত্যু ভয় নাথকে কারণ মই বাঁচি আছো মই এইটো কৰিমে আমার কিন্তু বেশিরভাগ হয় যে এইটো করলে চলিটো কাবাই কিবা করে নাকি এইটো করলে মোৰ ফলটো হয় নাকি এই ভাবনা তোমার আগে আহে অর্থাৎ ভবিষ্যৎ আমি আগে ভাবি লওঁ সেইকাৰণে আমি বর্তমানটো বেয়া কৰি পেলাওঁ এই কথাটো যে কৃষ্ণ প্ৰেমীবিলাকে কিন্তু ভবিষ্যৎ নাভাবে সময়ত যিটো হৈছে অৰ্জুনৰ সৈতে বুজাইছে তোৰ আগত যিটো হৈছে সেইটো মৰিম বুলি ভাবি যদি মানে চাৰিওফালে বেৰা দি ৰখা যায় তথাপিতো যুদ্ধ কৰি যুদ্ধৰ মোৰ কি লাভ হ'ব এই জানিছো তো বৰ কৰিয়া বিচাৰ অনুক্ৰমে সেৱা সবাক করিবে হতকার কিন্তু তা সম্বাদ মুক দেখিবে কমনে ওই অন্তর্যামী রূপে ব্যাপী আস সর্বক্ষণে গতিকে সকলোকে এক দেখাইছে কাৰণ মই সকলোতে অন্তৰ্যামী ৰূপে ব্যাপী আছো যেহেতু মই গোটেইতে ব্যাপী আছো চবতে মইয়ে সেইকাৰণে দুৰ্যোধনে জিতে কৃষ্ণক বন্দী কৰিছিল বন্দী কৰাৰ পিছত দুৰ্যোধনে কি দেখা হৈছিল যে কৃষ্ণ মুক্ত বাকী সমস্তবিলাক বন্ধন অৰ্থাৎ যদি চাবা জানে সমস্ততে কৃষ্ণ আৰু চাবা নাজানে বিভিন্ন অৰ্থাৎ আমাৰ বিভিন্নতাটো কিহৰ পৰা আহিছে একমাত্ৰ ভ্ৰমৰ পৰা আহিছে মায়াৰ পৰা আমি ভিন্নতা দেখা পাইছো বাকী আমাৰ এই শৰীৰটো যিহেতু আমি নহয় এই শৰীৰটো প্ৰাকৃতিক শৰীৰবিলাকৰ আকাৰবিলাকে ভিন্নতা বাকী আমাৰ ভিতৰত যিটো চেতন শক্তি চবৰতো একে এই মতে তজু আগে কৰিল বিদিত ভক্তি সাংখ্য যোগ দুই পুৰুষৰ হিত গতিকে সাংখ্য মানে প্ৰকৃতিৰ সমস্ত কথাবিলাক কৈছে যাৰ প্ৰকৃতিক নুবুজে সি ভক্তি কৰিব জানিব না গতিকে প্ৰকৃতিক বুজি ল'ব লাগিব বুজাৰ পিছতে সেই ভক্তিগত ৰাখিব লাগিব আৰু প্ৰকৃতিক যদি আমি নুবুজো তেনেহ'লে আমি ভক্তিক কৰিব লাগিব সেইকাৰণে পুৰুষৰ কি হ'ব লাগে এই দুটা বস্তু জানিব লাগিব ভক্তিও জানিব লাগিব সাংখ্য জানিব লাগিব অৰ্থাৎ প্ৰকৃতি কি আৰু পৰা প্ৰকৃতি কি আমি জানিব লাগিব তেতিয়াই আমি কিন্তু আমি যদি প্ৰকৃতিকে সৰ্বস্ব বুলি ভাবি থাকোঁ তেতিয়া মাৰিব লাগিব আমি সেইকাৰণে চবচে বেছি গুৰুত্ব দিম ভগৱানক সবচেয়ে বেছি গুৰুত্ব দিম আমি ঈশ্বৰক আৰু আমি কৃষ্ণক বহুতে কি কৰোঁ আমি সাকাৰ ৰূপতে অৰ্থাৎ তেওঁক আমি একোটা ব্যক্তিতে ৰাখি থৈ দিছোঁ আচলতে নহয় কৃষ্ণই ইয়াত কৈছে যে এটা শব্দ ধুনীয়াকৈ আছিলে গীতাত কীৰ্তনৰ মনত থাকে কীৰ্তন নাখা হয় কৃষ্ণস্থ ভগৱান স্বয়ং বুলি তেওঁ কৈছে কৃষ্ণস্থ ভগৱান স্বয়ং হয় অৰ্থাৎ ভগৱান আৰু কৃষ্ণৰ মাজত পাৰ্থক্য আছে কৃষ্ণ সমস্ততে আছে কিন্তু ভগৱান প্ৰকৃতিৰ শ্ৰেষ্ঠটো ভগৱান ভগৱানক এটা কৈছে যে পঞ্চভূতৰ যিটো শ্ৰেষ্ঠ সেইটো হ'ল ভগৱান আৰু আমাক লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে ছয়টা ঐশ্বৰ্যৰ যায় অধিকাৰী তেওঁ ভগৱান আমি যদি কিছুমান ইন্দ্ৰক আমি ভগৱানৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰোঁ আমি ব্ৰহ্মাকো ভগৱান কৰিব পাৰোঁ মহাদেৱকো ভগৱান কৰিব পাৰোঁ সমস্তবিলাক ভগৱান কিন্তু সমস্তবিলাক কৃষ্ণ নহয় কিন্তু এই সমস্তবিলাকক সেই কৃষ্ণ নিয়ন্ত্ৰণ কৰিছে যে কৃষ্ণটো ভগৱান স্বয়ং
মই ভগৱানৰ অন্তৰ্নিহিত হৈছোঁ কিন্তু মোৰ তাতে ভগৱান আছে কিন্তু মই একলা ভগৱান নাই মই ভগৱানৰো উৰ্ধ আমি সেইভাৱে কৃষ্ণ কাৰ্য ধাৰণ কৰিব লাগে কিন্তু আমি ভগৱানক কেৱল আকাৰ তুলি আমি কি কৰোঁ আমি কিবা এটা কৰ্ম নিজে নিৰ্বাচন কৰিলোঁ যেতিয়া আমি কৰি কৰি নিজে ধৰা হওঁ ভগৱানে কৰিব দে সেইটোত কিন্তু ভগৱানে আমাক কেতিয়াও সহায় নকৰে যেনেকৈ দ্ৰৌপদী কৰা নাই সেইকাৰণে মহাভাৰতত দ্ৰৌপদীৰ বস্ত্ৰহৰণটো দেখাইছে বস্ত্ৰ মানে কি সেই বস্ত্ৰহৰণটো হৰণ কৰি আছিল কেতিয়া কৃষ্ণই দ্ৰৌপদীক বস্ত্ৰ দিলা যেতিয়া কৃষ্ণই নিজস্ব এৰি দিছিল নিজস্ব ধাৰণা যে প্ৰভু মোৰ কোনো কৰিব পৰা শক্তি নাই তেওঁ প্ৰথমতে দ্ৰৌপদী কি হৈছে এখন হাতেৰে সেই কৰি এখন হাতেৰে কৃষ্ণক বস্ত্ৰ খুজি আছিল না প্ৰভু তুমি মোৰ লাজমান ৰাখা আছে নহ'লে আৰু মই ইয়াতে এই সমাজ মই একদম বিবস্ত্ৰ হৈ গ'লো কৃষ্ণটো অহা নাছিল তেতিয়ালৈকে যেতিয়া কৈছে যেতিয়া তেওঁ এৰি দিছে নিজৰ অহংকাৰ যাৰ মোৰটো কৰিব পাৰে একো সামৰ্থ নাই ইমানখিনি অনুনয় বিনয় কৈছে কৃষ্ণৰ উদ্দেশ্য নাই তেতিয়া কৈছে দুখন এৰি দি দুখন হাতেৰে কৃষ্ণ কাকলি গোবিন্দ তুমি যদি মোক ৰাখা নাৰখিলি নাই তেতিয়া লগে লগে বস্ত্ৰ আহি গৈছে কিন্তু আমাৰ ধাৰণাত আছে দ্ৰৌপদীৰ এইটো নিচিনা হৈ আছে যে মই কৰিব পাৰিম আৰু এফালে কৃষ্ণকৈ বিষ্ণু যেতিয়া মই নিজে ধৰা হওঁ তেতিয়া কিন্তু ভগৱানে ঘপাতকৈ আহি লাভ নিদিয়ে একক আশ্ৰয় কৰি ঈশ্বৰক পাই আৱে তাৰ ঐশ্বৰ্যক কহো বুজাই যাক ভয়ে বায়ু বহে সূৰ্যে প্ৰকাশ হয় ইন্দ্ৰে যাক ভয়ে মেঘ দাৰে বৰিষ নক্ষত্ৰ প্ৰকাশে কালে কালে প্ৰকাশ হয় জাত ভয় হুয়া ফল পুষ্পক